এগৰাকী শিক্ষয়িত্ৰীৰ নাভূত নাচুক কৰ্মকাণ্ড বিদ্যালয়ত পাঠদান নকৰাকৈ দিয়ে এটেণ্ডেন্স মহৰীপাৰাৰ যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী নমিতা দেৱীৰ নাভূত নাচুক কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিদ্যালয় বাহিৰত আহি শিক্ষা সেতু এপত এটেণ্ডেন্স দি ঘৰলৈ উভতি যোৱা কাৰ্যক লৈ শিক্ষকৰ মাজত প্ৰতিক্ৰিয়া নমিতা দেৱী এই বিদ্যালয়ৰ বোধহয় 2018 নে 19 চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে এপইণ্টমেণ্ট লৈছিল। তাৰপিছত তেওঁ যোৱা এবছৰ ডেবছৰ আগত দুবাৰকৈ তেওঁ কিবা কিবি কথাত ছাছপেনশ্যন হ'ল। ছাছপেনশ্যন উইথড্ৰল হোৱাৰ পিছত যিহেতু আমাৰ এই অঞ্চলৰ ৰাইজে তেওঁ কিবা কিবি ছ'চিয়েল অডিট বা কিতাপ বিক্ৰী এইবিলাকৰ মানে অজুহাতত তেওঁক কিবা কিবি ইলিগেল পালে, গতিকে ৰাইজে তেওঁক নিবিচাৰে। পূৰ্বতে দুবাৰকৈ নিলম্বিত হোৱা নমিতা দেৱীৰ কৰ্মকাণ্ডক লৈ এতিয়া মুখ খুলিছে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক লগতে সহ শিক্ষকসকলে। তাতে ডিউটি কৰাৰ কাৰণে মচলপুৰত আইচ অফিচত পিছলৈ তেওঁ মানে তাৰ পৰা বা তাতে নগৈ ইয়াতে আহি পেলাই তেওঁ মই জানাত বুলি কিবা ৰাস্তাৰ পৰা তেওঁ এটেণ্ডেন্সটো দি যায়। আমাৰ বিদ্যালয়ত নাহে, যাৰ ফলত আমাৰ এজন শিক্ষক তেনেকুৱাকৈ ওলমি আছে। IS কাৰ্যালয়ত এটাচমেণ্টত থকা নমিতা দেৱীয়ে ISৰ কাৰ্যালয়ত কৰ্তব্য পালন কৰাৰ পৰিৱৰ্তে প্ৰতিদিনে যোগী সত্যানন্দ ছোৱালী হাইস্কুলৰ ওচৰলৈ আহি বাহিৰৰ পৰা শিক্ষা সেতু এপত এটেণ্ডেন্স দি পুনৰ নিজৰ ঘৰলৈ উভতি যোৱা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে। শিক্ষয়িত্ৰী নমিতা দেৱীয়ে বিদ্যালয়ৰ বাহিৰৰ পৰাই কেৱল এটেণ্ডেন্স দিয়ে কাম নকৰাকৈ কেনেদৰে দৰমহা লৈ আছে শুনক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকগৰাকীৰ মুখে। সম্পূৰ্ণ সঁচা কথা। নমিতা দেৱী এই বিদ্যালয়ৰ বোধহয় 2018 নে 19 চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে এপইণ্টমেণ্ট লৈছিল। তাৰপিছত তেওঁ যোৱা এবছৰ ডেবছৰ আগত দুবাৰকৈ তেওঁ কিবা কিবি কথাত ছাছপেনশ্যন হ'ল। ছাছপেনশ্যন উইথড্ৰল হোৱাৰ পিছত যিহেতু আমাৰ এই অঞ্চলৰ ৰাইজে তেওঁ কিবা কিবি ছ'চিয়েল অডিট বা কিতাপ বিক্ৰী এইবিলাকৰ মানে অজুহাতত তেওঁক কিবা কিবি ইলিগেল পালে, গতিকে ৰাইজে তেওঁক নিবিচাৰে। গতিকে নিবিচৰা সংক্ৰান্তত ডিৰেক্টৰ অফিচে তেওঁক মানে IS অফিচত এটাচমেণ্ট কৰি দিলে। সেই অৰ্ডাৰ আমাৰ হাতত আছে। গতিকে এটাচমেণ্ট কৰাৰ পিছত তেওঁ কেইদিনমান IS অফিচত ডিউটি কৰিলে। তেতিয়া মই হেডৰ দায়িত্ব লোৱা নাছিলোঁ। তেওঁ IS অফিচত ডিউটি কৰা আমাৰ শিক্ষক কিছুমানো লগ পালে। কিন্তু এটা সময়ত এনেকুৱা হ'ল এটেণ্ডেন্স আমাৰ অনলাইন এটেণ্ডেন্সৰ কিবা অলপমান জোৰদাৰ যেতিয়া চলিল, তেওঁ আহি ইয়াত এটেণ্ডেন্স দি গ'ল। এটেণ্ডেন্স স্কুলৰ বাহিৰত তেওঁ দি যায়। আৰু যিহেতু এটাচমেণ্টৰ অৰ্ডাৰ আছে, নিয়মমতে দৰমহা আমাৰ স্কুলৰ পৰা পায়, গতিকে আমি তেওঁৰ বিল বনাই আছোঁ এতিয়াও। কিন্তু এটেণ্ডেন্সটো কি কাৰণত দি আছে আমি নাজানো। তেওঁ কিন্তু বাহিৰত ৰাস্তাৰ পৰা এটেণ্ডেন্স দিয়ে। কেতিয়াবা আমিও দেখা পাওঁ আৰু অঞ্চলৰ মানুহেও কয় যে তেওঁ কি কাৰণত বাহিৰৰ পৰা এটেণ্ডেন্স দি যায়। তেতিয়া আমি অফিচত অকণমান সোধাৰো প্ৰয়োজন বোধ কৰোঁ, কিন্তু তেখেতসকলে জানেই যিহেতু এটাচমেণ্ট অৰ্ডাৰ তেখেতসকলৰ পৰাই আছে। গতিকে এটাচমেণ্ট অৰ্ডাৰটো থকাৰ কাৰণে এতিয়া ময়ো দৰমহা দিয়াৰ কাৰণে বাধ্য হৈ আছোঁ। এতিয়া বাকী ডিপাৰ্টমেণ্টে জানিব কি কৰে কি নকৰে। কি কৈছে? এই বিদ্যালয়খনৰ যোগী সত্যানন্দ গাৰ্লছ হাইস্কুল। আৰু মই হয় বাহিৰৰ পৰা সদায় বাহিৰৰ পৰা স্কুলত তেখেতে অহা নাই, কিন্তু বাহিৰৰ পৰা আমি অনলাইন এটেণ্ডেন্সটো তেওঁৰ দেখা পাওঁ। আমাৰ শিক্ষা সেতুত এটেণ্ডেন্স আজিও দিছে স্কুলত উপস্থিত থকা নাই। আজিও অৱশ্যে মই এতিয়ালৈকে চোৱা নাই, চাই দিব পাৰোঁ এটেণ্ডেন্সটো দিছে নে নাই। কিন্তু তেওঁ এটেণ্ডেন্সটো দিয়ে, ৰেগুলাৰলি এটেণ্ডেন্সটো দিয়ে। কিমানমান সময়ৰ ভিতৰত দিয়ে এটেণ্ডেন্স? তেওঁ 9টাৰ পৰা 9:30 ভিতৰত দিয়ে। 9টাৰ পৰা 9:30 ভিতৰত দিয়ে। আজি চাই লওঁ ৰ'বচোন। তেওঁ নিশ্চয় বিদ্যালয় চৌহদৰ আশে পাশেই দিয়ে। মানে কেতিয়াবা মই লগ পাওঁ, চিনক্ৰনাইজ হোৱা নাই আজি, কিবা শিক্ষা সেতুৰ প্ৰব্লেম আছে। যোৱাকালিতো দিছে, যোৱাকালি দিছে। কিন্তু বিদ্যালয়ত অহা নাই। বিদ্যালয়ত তেওঁ অহা নাই। আজি প্ৰায় মই দায়িত্ব লোৱাৰ এপ্ৰিলৰ পৰা 9-10 মাহমান হ'ল নেকি। গতিকে এই 10 মাহত তেওঁ মোৰ আৰম্ভণিতে দুদিনমান স্কুল ফিল্ডলৈ আহিছিল। তাৰপিছত অফিচত কিবা কিবি কথা হ'ল বোধহয়। তেওঁ
স্কুললৈ অহা নাই। মই এদিন এই সম্পৰ্কত আমাৰ অফিচৰ বৰাবাবু ছাৰকো প্ৰশ্ন কৰা হৈছিল, আমাৰ সভাপতি ছাৰে কৰিছিল যে তেওঁতো এতিয়া স্কুল দায়িত্বত নাই, এটাচমেণ্টত আছে, কিন্তু তেওঁ এটেণ্ডেঞ্চ দিব কিয় আহিল? কৈছে যে এটেণ্ডেঞ্চটো দিব দিছোঁ আমি, এটেণ্ডেঞ্চটো বাহিৰৰ পৰা হ'লেও দিব পাৰে বুলি কৈছিল। লৈ আছে, দৰমহা লৈ আছে। পাঠদানত তেওঁ অহা নাই। যিহেতু IASত তেখেতক দায়িত্ব দিয়া বুলি কোৱা হৈছে, তেওঁ আচলতে দায়িত্বটো ক'ত কৰিব লাগে আছিল? তেওঁ অৰ্ডাৰ হ'ল ডিৰেক্টৰ ছাৰৰ, দায়িত্ব হ'ল তেওঁৰ কামৰ দায়িত্ব হ'ল IAS অফিচ, আৰু দৰমহা দিব লাগে স্কুলৰ পৰা। গতিকে আমি দৰমহা দিছোঁ, ডিৰেক্টৰ ছাৰৰ অৰ্ডাৰো আছে, কিন্তু IAS অফিচত তেওঁ ডিউটি নিশ্চয় কৰা নাই, যিহেতু এটেণ্ডেঞ্চ দিব 9টা 9:30 ইয়াত আহে, তাৰপিছত তেওঁ IAS অফিচ পাব বুলি আমাৰ এটা সন্দেহ আছে। তেওঁ কিহৰ কাৰণে মানে এই বিদ্যালয়ৰ পৰা প্ৰধান শিক্ষক হেৰি কৰা হৈছে? তেওঁ এবাৰ মানে কি অডিটৰ গণ্ডগোল হৈছিল, তেওঁৰ পৰা ৰাইজে অডিট বিচাৰিছিল। সেই সময়ত তেওঁ 3টামান তাৰিখ লৈছিল। সেই সময়ত মই বিএডত আছিলোঁ যদিও গম পাওঁ যে 3টামান তাৰিখত তেওঁ ছ'চিয়েল অডিট দিয়াৰ কাৰণে ফেইলাৰ হোৱাত তেতিয়া ৰাইজে যেতিয়া আপত্তি কৰিলে, তেনে সম্পৰ্কত তেওঁ এবাৰ ছাছপেনশ্যন হ'ল। ছাছপেনশ্যন উইথড্ৰল হোৱাৰ পিছত তেওঁ জইন কৰিলে, বোধহয় তেতিয়া 3 মাহমান কৰিছিল নেকি, মোৰ ঠিক মনত নাই। তাৰপিছতে তেওঁ কিবা কিতাপ বিক্ৰী কৰিছিল স্কুলত। কিতাপ বিক্ৰীৰ কেছত তেওঁ আকৌ ছাছপেনশ্যন হ'ল 6 মাহৰ কাৰণে। তেতিয়া বোধহয় 6-7 মাহমান আকৌ থাকিল। তাৰপিছত তেওঁৰ ছাছপেনশ্যনটো উইথড্ৰল হ'ল, আৰু উইথড্ৰলৰ পিছত লগে লগে তেওঁক IAS অফিচত মানে এটাচমেণ্ট কৰি দিয়া হৈছে। এতিয়া আমি জনাত তেওঁৰ ডিউটি IAS অফিচত, দৰমহা স্কুলৰ পৰা হয় এটাচমেণ্ট, যিহেতু ডিউটি IAS অফিচত, কিন্তু কি কাৰণত এটেণ্ডেঞ্চ দিব আহে সেইটো আমি এতিয়া জ্ঞাত নহয়। তেখেতে যিটো কৰিছে আপোনাৰ মতে উচিত হৈছে নে বুলি ভাবে নেকি? কোন কথা? আৰু তেখেতে এতিয়া বৰ্তমান যিটো এইটো একেবাৰে অনুচিত। মইতো এতিয়া শংকাত আছোঁ, কাৰণ মই দৰমহা দি আছোঁ, তেওঁ IAS অফিচত ডিউটি কৰিব নাযায়, বৰঞ্চ এটেণ্ডেঞ্চ আমি শিক্ষা ক্ষেত্ৰত তেওঁৰ দেখা পাই আছোঁ। গতিকে এই ক্ষেত্ৰত কেতিয়াবা মোক যদি কুৱেশ্যন কৰে যে আপোনাকতো মানে কি এডজাষ্টমেণ্ট উইথড্ৰলৰ মানে অৰ্ডাৰ পঠোৱা হৈছে বুলি যদি কয়, তেতিয়াতো মই বিপদত পৰি যাম। তেনে কোনো অৰ্ডাৰ মোলৈ পঠোৱা নাই। তেওঁৰ যিটো এডজাষ্টমেণ্টৰ অৰ্ডাৰ, যদি অফিচে কয় আপোনালৈ পঠোৱা হৈছে সেইকাৰণে তেওঁ স্কুললৈ পঠাইছোঁ, তেনে অৰ্ডাৰ কোনো অৰ্ডাৰ মোলৈ পঠোৱা নাই। মোৰ হাতত আছে তেওঁৰ এডজাষ্টমেণ্টৰ অৰ্ডাৰটোহে আছে এতিয়া। গতিকে এডজাষ্টমেণ্টৰ অৰ্ডাৰ আছে যিহেতু মই ভাবি লৈছোঁ যে তেওঁ এতিয়াও IAS অফিচতে ডিউটি, গতিকে দৰমহা আমি দিবই লাগিব। কিন্তু তেওঁ যে এটেণ্ডেঞ্চ দি আছে সেই সম্পৰ্কত বৰাবাবুক প্ৰশ্ন কৰোঁতে তেখেতে কৈছিল এটেণ্ডেঞ্চটো দিব দিয়ক, এটেণ্ডেঞ্চটো আমি বাহিৰৰ পৰা হ'লেও তেওঁক দিব দিছোঁ, নহ'লে অলপ কিবা কিবি প্ৰব্লেম হ'ব পাৰে। বৰাবাবুৰ নাম বড়ো, মই এই বিদ্যালয়ৰ হিন্দী বিষয়ৰ শিক্ষক। কওকচোন, আপোনাৰ নমিতা দেৱী স্কুলত নাহে অথচ কিন্তু এটেণ্ডেঞ্চটো বাহিৰতে দি যায় বুলি এটা অভিযোগ আহিছে। এনেই তাৰমানে মই জানাত তেওঁ আজি মোটামুটি 2 বছৰমান হ'ল তেওঁ মানে কিবা কিতাপ বিক্ৰী কৰাৰ মানে অজুহাতত তেওঁ মানে অপৰাধী হিচাপে তেওঁ ছাছপেনশ্যন হৈছিল, দোষী সাব্যস্ত মানে ছাছপেনশ্যন হৈছিল। আৰু পিছলৈ তাৰমানে আকৌ তেওঁ সেনেকুৱাকৈ অফিচৰ লগত যোগাযোগ কৰি তেওঁ তাৰমানে ছাছপেনশ্যনটো মানে তেওঁ উইথড্ৰল হৈছে গম পোৱাত, আৰু উইথড্ৰল হোৱাৰ পিছত তাৰমানে তেওঁ মই জানাত তেওঁক IAS অফিচত এডজাষ্ট কৰি দিয়া বুলি গম পাইছোঁ। আৰু এডজাষ্ট কৰি দিয়াৰ বিনিময়ত আমি জনাত যিহেতু তেওঁ IAS অফিচত ডিউটিটো এডজাষ্ট কৰি দিয়া হৈছে, ডিউটি তাতে কৰিব লাগে। গতিকে তাতে গম পোৱাত কেইদিনমান গেছিলোঁ তাতে ডিউটি কৰাৰ কাৰণে মচলপুৰত IAS অফিচত। পিছলৈ তেওঁ মানে তাৰ পৰা বা তাতে নগৈ ইয়াতে আহি পেলাই তেওঁ মই জানাত বুলি কিবা ৰাস্তাৰ পৰা তেওঁ এটেণ্ডেঞ্চটো দি যায়, আমাৰ বিদ্যালয়ত নাহে। যাৰ ফলত আমাৰ এজন শিক্ষক তেনেকুৱাকৈ ওলমি আছে, হয়তো ইয়াতে ডিউটি কৰিলেও জানোবা আমি জানোবা এটেণ্ডেঞ্চ দিয়াৰ লগতে ইয়াতে ডিউটিটো গ'লে হয়তো আমাৰ ছাত্ৰ ছাত্ৰী অলপ লাভ হ'ল হয়, কিন্তু আমাৰ সেইখিনি হোৱা নাই। মই জানাত তেওঁ তাতে কেনেকুৱা পৰিস্থিতি বা কেনেকুৱা তেওঁ এনেকুৱাকৈ ৰাস্তাৰ পৰা এটেণ্ডেঞ্চ দি পেলাই গৈ আছে, আৰু তেওঁ মোটা অংক এটা দৰমহা তেওঁ লৈ আছে চৰকাৰৰ পৰা। এইটো আৰু তেওঁ আৰু অডিট মানে ওপৰৰ ঊৰ্ধ্বতম মহল কৰ্তৃপক্ষই জানিব, বিশেষকৈ আৰু মই জানাত সেইখিনিয়ে আৰু।